সকলোকে নমস্কাৰ। আপোনালোকে ইতিমধ্যে গম পাইছে, খবৰটো পাইছে, আমাৰ সকলোৰে মৰমৰ শিল্পী হিয়াৰ মধু জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজৰ পৰা বিদায় লৈছে শাৰীৰিকভাৱে। আৰু দুখটোতো কোনেও সহ্য কৰিব পৰা নাই। ইমান আকস্মিকভাৱে জুবিন গাৰ্গৰ দৰে এজন ব্যক্তি আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব কোনো কল্পনা কৰিব পৰা নাছিল আচলতে। আৰু মৃত্যু সকলোৰে হয়, কিন্তু জুবিন গাৰ্গৰ মৃত্যু ভাবিব পৰাটো অলপ দিগদাৰ হয়। আৰু প্ৰত্যেক অসমবাসী সকলোৱে বহুত দুখ পাইছে, কোনেও মানি ল'ব পৰা নাই। চবৰে মুখৰ ভাষা হেৰাই গৈছে, মন মগজু শূন্য হৈ গৈছে। আৰু বহুত বেয়া লাগিছে। কেনেকৈ বুজাওঁ, অকল এইটো মোৰ হোৱা নাই মই জানো, আপোনালোকৰো হৈছে। প্ৰত্যেকজন মানুহৰে অসমৰ প্ৰত্যেকজন অসমবাসীৰে হৈছে এইটো পৰিস্থিতি। কিন্তু তেখেতক বিদায় জনোৱাটো বহুত কঠিন আচলতে। আজি গৈছিলোঁ তেখেতৰ বিদায় অনুষ্ঠানত শেষ শ্ৰদ্ধাঞ্জলি দিবৰ বাবে। তাৰে কেইটামান ক্লিপ বনাইছিলোঁ মই, সেইকেইটা আগবঢ়াম মই এইখিনিৰ পিছতে। আৰু ভিডিঅ' বনোৱাৰ পৰিকল্পনা কৰা নাছিলোঁ, কিন্তু এনেকুৱা এটা পৰিস্থিতি অসমত হয়তো কেতিয়াও হোৱা নাই, নিশ্চিতভাৱে কেতিয়াও হোৱা নাই, আৰু আগলৈও কেতিয়াও নহয়। মোৰ জনমত অন্ততঃ মই দেখা নাপাওঁ। সেইকাৰণে আকস্মিকভাৱে ভাবিলোঁ যে তাত গৈ পেলাই ভাবিলোঁ যে ভিডিঅ' এটা বনাওঁ আৰু দৃশ্যবোৰ সাঁচি ৰাখোঁ। যিহেতু মই ইউটিউবত ভিডিঅ' বনাওঁ মাজে মাজে, মানে হবি হিচাপে। কিন্তু জুবিনদাৰ স্মৃতি এটা যদি ৰাখিব পাৰোঁ তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ, সেইবাবে মই এই ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু একো মই নকওঁ ইয়াৰ ভিডিঅ'টোৰ আঁৰে বা কোনো মিউজিক ইউজ নকৰোঁ। তেখেতক শ্ৰদ্ধাঞ্জলি জনাই আহিলোঁ। বিদায় জনোৱাটোতো কঠিন বহুত বেছি। ভিডিঅ'টো আগবঢ়াইছোঁ আৰু জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ অন্তৰৰ পৰা, মনৰ পৰা। তেখেত য'তেই আছে সুখত থাকক, আৰু তেখেতে যেন আকৌ অসম ভূমিতেই জন্ম লয়। জুবিনদাক পাগলৰ দৰে ভাল পাইছিলোঁ, আৰু মই ভৱিষ্যতেতো কেতিয়াও এনেকুৱা ধৰণে কোনো শিল্পীক ভাল নাপাম, বা কাকোৱে চাগে ভাল নাপাম যেনেকুৱা ধৰণে ভাল পাইছিল। আৰু শিল্পী বুলি ক'বলৈ গ'লে অসমত এজনেই আছিল, জুবিন গাৰ্গ। বেয়া লাগিছে, কিন্তু মানি ল'ব লাগিব, কিন্তু মানি ল'বটো কঠিন। গতিকে মই আজি গৈছিলোঁ চাবলৈ, তেখেতক অন্তিম শ্ৰদ্ধাঞ্জলি দিবলৈ। যিখিনি তাত মই ক্লিপ বনালোঁ সেইখিনি ইয়াতে দি দিছোঁ। ধন্যবাদ। You